এটা কথা হ'ল যে ইয়াৰ আগত মই মানে কৈছিলোঁ যে আমাৰ যিবিলাক কনষ্ট্ৰাকশ্যন লাইনৰ কামত গোডাউন যিবিলাক আছে ষ্ট'ৰ ৰুম, আমাৰ নগাঁও টাউনতে কেইটামান ষ্ট'ৰ ৰুম আছে। তাত ষ্ট'ৰ ৰুমত এতিয়া কেইজনমান মানুহৰ প্ৰয়োজন হৈছে, এনেকুৱা মানুহ যে অলপ শিক্ষিত, যিকোনো বস্তু লিখিব পাৰে, মেট্ৰিক পাছ হ'লে হৈ যাব, বেছি উচ্চ শিক্ষিত নালাগে, মেট্ৰিক পাছ হ'লে যথেষ্ট। মোটামুটি ধৰক বস্তুবিলাকৰ নাম, যেনেকুৱা আমাৰ গোডাউনত যিবিলাক ষ্টক থাকে আৰু ষ্টক আইটেমবিলাকৰ নাম বা ক'ৰ পৰা ক'ত গৈ আছে, যেনেকুৱা ষ্ট'ৰ ৰুমত তেনেকুৱা চিমেণ্ট থাকে, ৰড থাকে, মেচিনেৰী পাৰ্টছবিলাক থাকে, সেইবিলাক বস্তুৰ নাম যাতে লিখিব পাৰে, তেনেকুৱা মানে অভিজ্ঞতা থকা বা তেনেকুৱা অভিজ্ঞতাও বুলি কথা নহয়, যে অলপ জানে যাতে লিখিব পাৰে, যাতে ইংলিছটো অলপ লিখিব জানিলে হয়, তেনেকুৱা ধৰণৰ গোডাউনত থকা, তাত 24 ঘণ্টা থাকিব পাৰিব। লোকেল হ'লেও হ'ব বা অলপ দূৰৰ হ'লেও হ'ব, তাতে খোৱা লোৱা কৰিব পাৰিব, তাতে থকাকৈ ব্যৱস্থা আছে হা। অকলে কিন্তু মানে ফেমিলি লৈ নহয়, অকলে, আৰু আমাৰ বেলেগ ষ্টাফ আছে 4-5জন হা, এক জেগাতে এটা গোডাউন ষ্ট'ৰ ৰুমতে থাকে। খোৱা লোৱাটো নিজে বনাই খাব লাগিব, তেনেকুৱা কোনো ৰান্ধনি নাই তাত, নিজে বনাই খাব লাগিব। আৰু মানুহজনৰ বয়স এনেকুৱা হ'ব লাগিব যে মোটামুটি 30 বছৰৰ ওপৰত, ঠিক আছে, 30 বছৰৰ ওপৰত, আৰু মানে 60 বছৰত কমত হ'লে ভাল, বেছি বয়সীয়া হ'লেও বেয়া। তেনেকুৱা ধৰণৰ যদি কোনোবা মানুহ আছে বা ষ্ট'ৰ ৰুমত তেনেকৈ কাম কৰিব বিচাৰে, নগাঁও টাউনৰ মাজতে কিন্তু হা, বাহিৰত নহয়, নগাঁও টাউনৰ ভিতৰতে যদি কেনেবা তেনেকৈ আছে, যোগাযোগ কৰিব, মোৰ নাম্বাৰ দিয়াই আছে, ঠিক আছে। ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে ষ্ট'ৰ ৰুমৰ মানুহে লাগে, কিন্তু এনেকুৱা ধৰণৰ এতিয়ালৈকে ষ্ট'ৰ ৰুমৰ মানুহ আমালোকে পোৱা নাই হা। বাকী ছাইড ইনচাৰ্জ বা যিবিলাক ছুপাৰভাইজাৰ সেইবিলাক পালোঁ, এতিয়া ষ্ট'ৰ ৰুমৰ কাৰণে লাগে। যদি তেনেকুৱা কোনো কাৰোবাৰ মানে আশা আছে যে মই কাম কৰিম, মোৰ লগত যোগাযোগ কৰিব পাৰে হা। যদি ভাবে যে বায়'ডাটা দিম, বায়'ডাটা দিলেও হ'ব, বা নিদিয়ে যদি ফোন কৰি যোগাযোগ কৰে তাও হ'ব, মোৰ ফোন নাম্বাৰ দিয়া আছে। তথাপিও মই ফোন নাম্বাৰটো মই আকৌ এবাৰ কৈ দিছোঁ, মোৰ ফোন নাম্বাৰ হৈছে 9508057543। এই নাম্বাৰত যোগাযোগ কৰিলে মোৰ লগত মই ডাইৰেক্ট বুজাই দিম কেনেকুৱা ধৰণৰ কাম কি আছে হা। সেই সময়ত যোগাযোগ কৰি মোৰ লগত আহি যাব, ঠিক আছে।